মায়াবিনী ৰাতিৰ বুকুত দেখা পালো তোমাৰ ছবি ধৰা দিলা গোপনে আহি হিয়াৰ কোণত মায়াবিনী ৰাতিৰ বুকুত দেখা পালো তোমাৰ ছবি ধৰা দিলা গোপনে আহি হিয়াৰ কোণত তুমি যে মোৰ শুকান মনৰ নিয়ৰৰে চেঁচা টোপাল নামি অহা গুড মৰ্নিং এণ্ড ৱেলকাম বেক টু দিছ ভিডিঅ' চোৱা আজি মই তোমালোকৰ কাৰণে কি লৈ আহিছোঁ বিশেষকৈ ক্লাছ 10ৰ यानी SSLC 2025 কেণ্ডিডেটছৰ কাৰণে এইটো ভিডিঅ' হয় এইটো ভিডিঅ' এটা মষ্ট ইম্পৰ্টেণ্ট ভিডিঅ' হয় চোৱা ছ'চিয়েল সায়েন্সৰ বুজি পাইছা ইয়াত মই তোমালোকক মষ্ট ইম্পৰ্টেণ্ট লং কুৱেশ্যনখিনি বাছনি কৰি দিম বুজি পাইছা যদি তোমালোকে 90ৰ ওপৰত ক্ৰছ কৰাৰ আশা আছে তেনেহ'লে ইয়াৰ লগত বেলেগ মানে তোমালোকৰ নোটছবুক কিতাপ চাৰিতিয়া বাইদেউ দিয়া সকলো বস্তুই চাব লাগিব ভিডিঅ' চাব লাগিব কিন্তু যদি ধৰা টাইনি টুনি লেটাৰ বা 70+ কৰাৰ এটা আশা আছে একদম মানে আগতে পঢ়া চৰা নাই তেনেহ'লে ইয়াৰ পৰা এইকেইটা কুৱেশ্যন আৰু এমচিকিউখিনি ভালদৰে চাই যাবা মই যিখিনি কৈছোঁ এইটো 100% হৈ যাব কাৰণ চোৱা এইটো হয় সাজেষ্টেড কুৱেশ্যন ফৰ SSLC 2025 বুজি পাইছা কাৰণ কিতাপৰ সকলো চেপ্টাৰৰ মানে ছ'চিয়েল সায়েন্সৰ গোটেইকেইটা চেপ্টাৰৰ পৰা মানে কুৱেশ্যন এমচিকিউখিনি এক্সট্ৰা কৰি ইয়াত দি দিছে যিকেইটা মানে 2025ত অহাৰ সম্ভাৱনা আছে বুজি পাইছে এক্সট্ৰাকেইটা নিদিব ন যিকেইটা অহাৰ সম্ভাৱনা নাই সেইকেইটা নিদিব বুজি পাইছে যি হওক আমি বেছি লেকচাৰ মাৰি দিছোঁ বলা আমি ভিডিঅ'খিনি আগবাঢ়ো প্ৰথম খণ্ড यानी ইতিহাস হিষ্ট্ৰী অধ্যায় বংগ বিভাজন 1905 to 1911 আৰু স্বদেশী আন্দোলন বিকল্প ধৰ্মী প্ৰশ্ন মূল্যাংক 1 এই চোৱা মই তোমালোকৰ সন্মুখত জানিবলৈ কি লৈ আহিছোঁ এমচিকিউখিনি এটা এমচিকিউৰ এনচাৰ নাই যদি তোমালোকৰ এনচাৰ আৰু এক্সপ্লেইনত বুজাব লাগে তেনেহ'লে কমেণ্ট কৰিব চাওঁ আমাৰ এমচিকিউখিনি এক্সপ্লেইনত বুজাই দিব লাগে আৰু কৰাই দিব লাগে তেনেহ'লে মই সকলোকেইটা কৰাই দিম আজি মই তোমালোকক জাষ্ট লং কুৱেশ্যনখিনি ইম্পৰ্টেণ্ট দিম এমচিকিউ কি ইম্পৰ্টেণ্ট দিম এমচিকিউটো ইজিয়ে নহয় এবাৰ চালে হৈ যাব যদিও বা লাগে ক'বা ঠিক আছে বংগ বিভাজনৰ কাৰ্যকৰী কৰা হৈছিল কোনটো শুদ্ধ তোমালোকে ক'বা ক্ষুদিৰাম বসুক ফাঁচি দিয়া হৈছিল কিমান চনত কোৱাচোন কিমান চনত 11/8/9 কিমান চনত সম্ভাৱনা 8 নে কিমান কোৱাচোন বেংগল কেমিকেলৰ প্ৰতিষ্ঠাপক কোন হয় বন্দে মাতৰম গীতটো কোনে গাইছিলে কোৱাচোন বংকিম চন্দ্ৰ চাট্ৰ্জী ঠিক আছে নে কোন বিপিন চন্দ্ৰ পাল মুছলিম লীগৰ সংগঠন গঢ়ি উঠিছিল কিমান চনত 6 নে 7 যি হওক ভাৰতীয় জাতীয় কংগ্ৰেছৰ সকলোৱে জানে তথাপিও কোৱাচোন 1885 চনত চোৱা ভাৰতীয় জাতীয় কংগ্ৰেছৰ জন্মদিনৰ কাৰণে এজন অসমৰ ডাঙৰ মহিয়সী নাৰী জন্ম হৈছিলে ভোগেশ্বৰী ফুকনেনীৰ মনত ৰাখিবা কাৰ কাৰ্যকালত বংগ বিভাজন আঁচনিখন কাৰ্যকৰী কৰা হৈছিল কাৰ লৰ্ড উইলিয়াম বেণ্টিক নে লৰ্ড মাউণ্টবেটেনৰ যি হওক তোমালোকে এনচাৰখিনি কৈ যাবা বুজি পাইছা চোৱা 1906 চনত মুছলিম লীগ গঠনত সহায় কৰা ব্ৰিটিছ প্ৰশাসকজন কোন আছিলে 19 মানে তাৰমানে তোমালোকে চাই এইটো দিয়ে আছে তোমালোকে সকলোৱে জানাই মুছলিম লীগ কিমান চনত গঠিছিল 6 চনত যে মুছলিম লীগ গঠনত সহায় কৰা ব্ৰিটিছ প্ৰশাসকজন কোন আছিলে লৰ্ড মিণ্টো কোন আছিলে কোৱা স্বদেশী আন্দোলনত নাৰী আৰু যুৱক যুৱতীসকলৰ মাজত জাগৰণ সৃষ্টিত প্ৰচুৰ বৰঙণি যোগোৱা নাৰীগৰাকীখন সৰলা দেৱী ভুৱেশ্বৰী দেৱী মাৰ্গাৰেট এলিজাবেথ নবেল বাৰতি কোনজনী হয় তোমালোকে ক'বা বংগ ভংগৰ অন্তৰ্নিহিত উদ্দেশ্য আছিল আই ডণ্ট ন এনে কৈছে তোমালোকে লিখিবা কমেণ্ট বক্সত ক'বা যদি পাৰা চোৱা 1906 চনত মুছলিম লীগ গঠনত সহায় কৰা ব্ৰিটিছ প্ৰশাসকজন কোন আছিলে বন্দনী ভাৰতৰ নামৰ নাটকখনৰ চোৱা মই এনেই নকওঁ কৈ সময় নষ্ট কৰি লাভ নাই তোমালোকে জাষ্ট চাই যোৱা আৰু কমেণ্ট বক্সত নামখিনি লিখি থৈ যোৱা মই লং কুৱেশ্যনত যাওঁগৈ এইটো চেপ্টাৰৰ লং কুৱেশ্যন কিমানটা আছে MHC 24 কাৰণ মোৰ চেনেলৰ নাম 24 MHC ঠিক আছে চোৱা আমি এইকেইটা এক মাৰ্কৰে হয় বংগ বিৰোধী আন্দোলনৰ দুটা প্ৰভাৱ উল্লেখ কৰা এক মাৰ্ক নহয় 2 মাৰ্ক 2 মাৰ্কৰ কাৰণে আহিব পাৰে দিছে কি আছে 2 মাৰ্কৰ হ'ব পাৰে বংগ বিৰোধী আন্দোলনৰ দুটা প্ৰভাৱ ইম্পৰ্টেণ্ট হয় এটা
স্বদেশী আন্দোলনৰ সময়ত দুগৰাকী মহিলা নাৰীৰ নাম লিখা ইম্পৰ্টেণ্ট নাই লাল বাল পাল মোষ্ট ইম্পৰ্টেণ্ট এইটো কিন্তু মোষ্ট ইম্পৰ্টেণ্ট ৰঙা দিয়াই আছে অলৰেডি বংগ বিভাজন কেতিয়া কোনে কি উদ্দেশ্য কৰিছিল নালাগে এইটো 5 নম্বৰটো ফুচুক কৰি কাটি দিয়া কোনে প্ৰথমে ব্ৰিটিছ কোম্পানী প্ৰদান কৰা নাইট উপাধি চৰকাৰক উপাধি দিছিল 1 মাৰ্কৰ হয় সো 1 মাৰ্কৰ কেইটা মই তোমালোকে এনেই দেখুৱাই থৈ যাওঁ আৰু ৰঙা কেইটা মানে আগতে এবাৰ কেইটা মানে দাৰি দি থৈ দিছিলে ইম্পৰ্টেণ্ট হয় মানে 1 মাৰ্কৰ কিন্তু হেকেটা সব 1 মাৰ্কৰটো গুটি কেইটা চাব লাগে ক'ব গ'লে সঁচাই কিন্তু 2-3 মাৰ্কত আহি যাও অন্য আগতে হিষ্ট্ৰীৰ পাৰ্টটো এইকাৰণে ওলাই থৈ দিছোঁ বংগ বিভাজনৰ অন্তৰ্নিহিত তিনিটা উদ্দেশ্য কি আছিল এইটো 50% দিছে কিন্তু স্বদেশী আন্দোলনৰ তিনিটা ফলাফলৰ বিষয়ে এইটো আহিবই বংগ বিভাজন বিৰোধী আন্দোলন স্বদেশী আন্দোলনৰ নাম কি পাইছিল নালাগে স্বদেশী আন্দোলনে জাতীয় কাল একবাৰ বৰঙণি বিষয়ে আলোচনা কৰা ইম্পৰ্টেণ্ট বুজি পাইছে স্বদেশী আন্দোলনৰ সময়ত বংগদেশৰ জাতীয় শিল্পৰ বিকাশ নাই লাগে কবিগুৰু ৰবীন্দ্ৰনাথ চমুটকাৰ ভিতৰত আহিবাৰ তোমালোকৰ যিটো মাৰ্গাৰেট এলিজাবেথ নবেল ওৰফে বাগিনী নিবেদিতা আৰম্ভণিতে স্বদেশী আন্দোলনৰ কি দুটা নেতিবাচক নালাগে বংগ বিভাজন কি কৈছে বংগ আন্দোলনত প্ৰাথমিক কাৰ্যসূচী কি আছিল এইটো অলপ ইম্পৰ্টেণ্ট ৰঙা দিছে কি আছে আজি মই কাটি দিওঁ এটা নালাগে বংগ বিভাজনৰ সৃষ্টিকাৰ এইটো নালাগে স্বদেশী আন্দোলনৰ মহিলাৰ ভূমিকা এইটো মোষ্ট ইম্পৰ্টেণ্ট স্বদেশী আন্দোলনৰ সময়ৰ দুখন সংবাদপত্ৰ আৰু এইটো অলপ ইম্পৰ্টেণ্ট চাবা গান্ধী আৰু শক্তি কি আছিলে 1 মাৰ্কৰ অসহযোগ আন্দোলনৰ দমত মোষ্ট ইম্পৰ্টেণ্ট অসহযোগ আন্দোলনৰ গঠনমূলক এইটো নালাগে মহাত্মা গান্ধীয়ে দাণ্ডিলি যাত্ৰা কৰি কেনেকৈ লন এইটো অলপ গান্ধী আৰু শক্তিৰ যেটা চৰ্ত এইটো মোষ্ট ইম্পৰ্টেণ্ট কোনে কেতিয়া আজাদ হিন্দ ফৌজ গঠন কৰিছিল আৰু কিয় ইমান নাই এইটো এতিয়া বংগ নালাগে স্বদেশী আন্দোলনৰ প্ৰধান অংশ কেইটা কি এইটো মোষ্ট ইম্পৰ্টেণ্ট স্বদেশী আন্দোলনৰ প্ৰধান অংশ কেইটাটো ক'লো অৰুণাচল নালাগে বন্দে মাতৰম নামৰ গীতটো সন্নিৱিষ্ট নালাগে বংগ বিভাজন বুলি কি বুজা অসমত ইয়াৰ প্ৰভাৱ কেনেকৈ এইটো ইম্পৰ্টেণ্ট আছে অলপ স্বদেশী আন্দোলনৰ মূল কাৰ্যসূচী নালাগে বংগ বিভাজনৰ অন্তৰ্নিহিত উদ্দেশ্য মোষ্ট ইম্পৰ্টেণ্ট লৰ্ড কাৰ্জনৰ চাৰ্থিফিয়া চিনিগণৰ দফা এটা ইম্পৰ্টেণ্ট তলৰ দুটা ইম্পৰ্টেণ্ট বংগ বিভাজন আন্দোলনত কেতিয়া আৰু স্বদেশী আন্দোলনৰ নাম জনা যায় কিমান চনত আৰু কি মুছলিম লীগৰ মোষ্ট ইম্পৰ্টেণ্ট হয় তাৰপিছত বলা বহুত কুৱেশ্যন থাকে বুজি পাইছা আৰু অলপতো চাবই লাগিব ন 34টো অলপ চাবা 38টো চাবা 41 চাবা 3 চাবা আৰু 5 চাবা আৰু এটাও নাচাবা ঠিক আছে যদি 90ৰ ওপৰত ক্ৰছ কৰাৰ আশা আছে তেনেহ'লে তোমালোকৰ অলপ চাব লাগিব দেই পিছত ক'ব ছাৰ এইটো কি কৰিলে মই আগতে কৈ দিছোঁ টাইনি লেটাৰ এটা কৰা থাকিলে হৈ গ'ল যদি সেইখিনি চালে হ'ল তাৰপিছত মহাত্মা গান্ধী আৰু ভাৰতৰ স্বাধীনতা সংগ্ৰাম বুজি পাইছা এইটো তোমালোকে MCQ খিনি চাই থাকা ঠিক আছে চাই যোৱা ভালদৰে এইকেইটা 1 মাৰ্কৰ চাই যোৱা 1 মাৰ্কতো মই কমন নিদিওঁ তোমালোকক
এয়া দুই মাৰ্ক এটা আহি গ'ল চোৱা ইয়াত তোমালোকে জাষ্ট চাবা ৰঙাকৈ দাঁড়ি দিয়া কেইটামান মই কাটি দিম সত্যাগ্ৰহ বুলিলে কি বুজা যি তিনিটা স্থানীয় বিবাদৰ ক্ষেত্ৰত নেতাজীয়ে প্ৰথম সত্যাগ্ৰহ প্ৰয়োগ কৰিছিল সেই তিনিটাৰ একোটি সংক্ষিপ্ত বিৱৰণ দিয়া ৱাও মোষ্ট ইম্পৰ্টেণ্ট তোমালোকে এটা কুৱেশ্যন চোৱা এইটো ভাৰতত খিলাফত আন্দোলন কি আৰম্ভ হৈছিল ৱাহ চাই থাকা মোষ্ট ইম্পৰ্টেণ্টখিনি তোমালোকৰতো এটা কুৱেশ্যন এটা আহিবই কোনটো জানা ভাৰত ত্যাগ আন্দোলনতে সমবা ভাৰত ত্যাগ ন ইয়াৰ পৰা আহিবই আৰু আছে জালিয়ানাৱালাবাগৰ হত্যাকাণ্ডৰ পৰা এটা আহিবই 100% ইয়াত আছে চাবা চোৱা এইকেইটা মোষ্ট ইম্পৰ্টেণ্টখিনি চোৱা এই যে আইন অমান্য আন্দোলনটো দেখিছে ৰাউণ্ড দিয়া বাহ এইটোতো আহিবই ঠিক আছে সমুদ্ৰৰ ভিতৰত জালিয়ানাৱালাবাগৰ হত্যাকাণ্ডৰ মোষ্ট ইম্পৰ্টেণ্ট ভাৰত ত্যাগ আন্দোলন অলপ আবাদি দিছোঁ যে এইটো চাবা দেখিছা ভাৰত ত্যাগ আন্দোলনৰ কথা মই আগতে কৈ দিছোঁ এনেকুৱা এটা অংক আহিব এই অংক ক'লে চৰি এয়া কুৱেশ্যন আহিব হা ঠিক আছে আৰু নালাগে এয়া আমি তাৰ পিছৰ অধ্যায়লৈ আহি গ'লোঁ নিথৰা থি তোমাৰ বুকুত अपनों देखो मैं तुम जानो का wasn't the far follow কৰি ব্ৰিটিছ বিহাজেবি সিংগাৰক হত্যা কৰিছিলে most important question হয় এক মাৰ্কৰ ন থে এক মাৰ্কখিনি যে চাই গ'লে হৈ যাব তোমালোকৰ বুজি পাইছা কিন্তু লং কুৱেশ্যন কেইটাত গড়ত পৰিব লাগিব ন সেইকাৰণে তোমালোকক সেইকেইটা দিবই লাগিব কম্পালচৰি কেইটা এক মাৰ্কৰ হয় তলত যে দেখি আছে এয়া আমি 2 মাৰ্কৰ কুৱেশ্যনত আহি গ'লো যিকেইটা মানে ৰঙাকে দাঁড়ি দি আছে বুজি পাইছে মোষ্ট ইম্পৰ্টেণ্ট চাই যোৱা এতিয়া আছে ইয়াত কি ভালো আহি গ'লো যিকেইটা মানে ৰঙাকে দাঁড়ি দি আছে ন মোষ্ট ইম্পৰ্টেণ্ট তোমালোকে চাবই লাগিব হা দেখিছে চাই যোৱা স্বাধীনতা আন্দোলন আৰু অসমত জাতীয় জাগৰণ তোমালোকে এমচিখিনি চাই যোৱা আমি 4 নম্বৰ অধ্যায়ত পাই গ'লোঁ 4 নম্বৰ অধ্যায়ৰ এমচিখিনি তোমালোকে জাষ্ট ফ'কাছ কৰা গোটেইকেইটা কৰিবা দেই হা নোৱাৰিলেতো মোক ক'বা যে ছাৰ এইটো চেপ্টাৰ এইটো নম্বৰ সেইটো নম্বৰ 14 নম্বৰ 15 নম্বৰ পোৱা নাই মোক ক'বা মই লিখি দি দিম লাগিলে কমেণ্ট বক্সত গোটেইকেইটা লিষ্ট বাই লিষ্ট 11 বি 12 চি এনেকৈ লিখি দি দিম তোমালোকে ক'লেই হ'ল কালি জাষ্ট ফ'কাছ কৰা ওকে চোৱা উপৰকেইটা 1 মাৰ্কৰ জাষ্ট তোমালোকে লংখিনি চোৱা ৰঙাকে দিয়া কেইটা মোষ্ট ইম্পৰ্টেণ্ট বুজি পাইছা চ' ইয়াত এটা যেনেকুৱা বস্তু দেখিছে ন এইখিনি আগৰখিনিহে ইম্পৰ্টেণ্ট বেছি বুজি পাইছা অ'কে ভাৰত আৰু উত্তৰ পূৰ্বাঞ্চলৰ সাংস্কৃতিক ঐতিহ্য চেপ্টাৰৰ নাম কি ভাৰত আৰু উত্তৰ পূৰ্বাঞ্চলৰ
সাংস্কৃতিক ঐতিহ্য চাই লওঁ জিঅ'গ্ৰাফি খণ্ড তাৰপিছতো এতিয়া লাষ্ট ফেজ কি কয় হিষ্ট্ৰি লাষ্ট পাৰ্ট হে চাই যোৱা পিছত আমি জিঅ'গ্ৰাফিত যামগৈ दिल चुराने में आ गया उत्तर पूर्वाঞ্চলৰ আষ্ট্ৰিক নৃগোষ্ঠীৰ অন্তৰ্ভুক্ত জনজাতিটো এক মাৰ্কৰ হয় মোষ্ট ইম্পৰ্টেণ্ট চাই যোৱা তলত চাই ইমান গাল মজাৰ কুৱেশ্যন দিছে চোৱা ইয়াৰ ফলতে তোমালোকৰ 2টা বা 3টা MCQ থাকিব কাৰণ এক মাৰ্কৰ নাম নিজৰ উত্তৰ থাকে সবচৰকুট কোন ৰাজ্যৰ পৰম্পৰাগত উৎসৱ বৈকুণ্ঠনাথ ভাগৱত ভট্টাচাৰ্যৰ জনপ্ৰিয় নামটো কি ধনীপলখী কৰাল কি চেৰা বিহু কি অষ্টাংচুক কি চামিৰান কৰলোক পদ্মপুৰাণ কোনে ৰচনা কৰিছিল উত্তৰ পূৰ্বাঞ্চল শব্দটো কোনে উদ্ভাৱন কৰিছিল ইয়াত কুৱেশ্যনখিনি মিলোৱা আহিছে পৰত দেখিছা চাই যোৱা ইম্পৰ্টেণ্টখিনি চাই যোৱা এটা কথা কি জানা তোমালোকে কি কম আৰু মনতে ভয় নলগাব বুজি পাইছা যিকেইটা পঢ়িছা সেইকেইটা ভালদৰে পঢ়িবা বুজি পাইছে ধৰ ইয়াৰ পৰা তোমালোকে কিছুমান কম পঢ়িছা নহয় তোমালোকে যি আগত পঢ়িছে সেইকেইটাই পঢ়াচোন নতুন এটাত নাযাব যেন এইটো ফটো কৰি নহয় একদম মানে তেনেকুৱা ষ্টুডেণ্টক পোৱা নাই ভাল ষ্টুডেণ্টক অলপ মানে ধৰা কম যদি ষ্টুডেণ্ট আছে ন পঢ়িলে পঢ়াত মনত নাথাকে মোৰ ষ্টুডেণ্ট বহুত আছে পঢ়িলে না মনত নাথাকে এইটো অসত্য মই কৈছোঁ যিখিনি পঢ়িছোঁ অলপ চলপ সেইখিনি পঢ়িবা নতুনত নাযাবে যদি সেইকেইটা হৈ যায় তেনেহ'লে নতুন এটা ধৰিবি বুজি পাইছে সেইটোৱে ইয়াতো নাই অসমৰ সংস্কৃতিত বিহুত অৱদান নম্বৰকৈ নালাগে মই ইয়াৰ দিওঁ হে ইয়াতে চাবা অসমৰ ধৰ্মীয় পিছত সংহতি বেলেগ ভাস্কৰ্যটো অলপ চাবা আৰু এইকেইটা নালাগে ঠিক আছে এই জিঅ'গ্ৰাফিটো তোমালোকক মই পিছত দিম ঠিক আছে আজিলৈ এইখিনি আৰু এটা কথা চোৱা যদি লাগে তোমালোকে কমেণ্ট কৰা আছে আমাৰ সেইখিনি লাগিব তেনেহ'লে মই দি দিম অ'কে